হাই বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটি ভিডিঅ' আনিছোঁ। ভিডিঅ'টো হৈছে যে কাৰোবাৰ লাইভ চলাকালীন অৱস্থাত যাক পিনত দিয়া হয় তেখেতৰ বা তেওঁৰ লগত আপুনি কেনেকৈ সংযোগ হ'ব বা বন্ধুত্ব কৰিব। বন্ধুসকল, এই ভিডিঅ'টো নতুনসকলৰ কাৰণে পুৰণাসকলে পাৰে যদি স্কিপ কৰিব পাৰে, একো নাই। যিয়ে নহওক, মই স্ক্ৰীণত দেখুওৱাৰ দৰে সকলোখিনি প্ৰচেছ মই দেখুৱাম, আপোনালোকে মোৰ লগতে থাকিব। বন্ধুসকল, মই ফেচবুকটো অন কৰি ল'লোঁ। ফেচবুকটো অন কৰি লোৱাৰ পিছত মই চাম এতিয়া কাৰ লাইভ ছেশ্যন চলি আছে। চাৰ্চ বটন যাম, ইয়াত হয়তো 2-3জনে অলৰেডি লাইভ চলি আছে। মই যিকোনো এজনৰ ধৰক জেদৰলি দাদাৰ ঘৰতে যাম, তেখেতৰ লাইভ ছেশ্যনতে যাম। তেখেতৰ লাইভ ছেশ্যন চলি আছে, চাইছেনে? তেখেতৰ লাইভ ছেশ্যন চলি আছে। মই চাউণ্ডটো কমাই ল'লোঁ যিহেতু মই ৰেকৰ্ড কৰি আছোঁ। চাওক, প্ৰথমতে আপোনালোকে লাইভ ছেশ্যনটো শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকে এই তলত এই শ্বেয়াৰ অপশ্যনটো দেখিবলৈ পাইছে। ইয়াতে ধুনীয়াকৈ এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত শ্বেয়াৰ নাও বুলি আছে, ইয়াতে ধুনীয়াকৈ এটা ক্লিক কৰি দিব। আপোনালোকে বিচাৰিলে গ্ৰুপ শ্বেয়াৰ বুলি লিখা আছে, এই গ্ৰুপত গৈ গ্ৰুপতো শ্বেয়াৰ কৰিব পাৰে। যিকেইটা ধৰক শ্বেয়াৰ কৰিব, 10টা 20টা যিকেইটা আপোনালোকে বিচাৰে শ্বেয়াৰ কৰিব পাৰে। চ' মই ফাৰ্ষ্টত এই শ্বেয়াৰ নাও আছে, শ্বেয়াৰ নাওত ক্লিক কৰি মই শ্বেয়াৰ কৰি দিলোঁ। লাইভটো শ্বেয়াৰ হৈ গ'ল। এতিয়া চাওক আপোনালোকে কেনেকৈ বন্ধু বনাব। চাওক, দাদাই ইতিমধ্যে এজনক পিনত ৰাখি দিছে, মফিজ উদ্দিন পিনত ৰাখি দিছে। ফাৰ্ষ্টত আপোনালোকে এই নামত ক্লিক কৰি এটা ৰিয়েক্ট দি দিব। মই ৰিয়েক্ট এটা দি দিলোঁ। কেইটা ৰিয়েক্ট হ'ল? 17টা হ'ল। তাৰপিছত ইয়াতে হয়তো তেখেতে ষ্টাৰত দিছিলে দাদাক, আপোনালোকে এই ষ্টাৰত এটা ক্লিক কৰিব যিহেতু বন্ধু বনাব। তাৰপিছত ইয়াতে চাওক, ইয়াতে 2টা ডায়মণ্ডৰ অপশ্যন দেখিবলৈ পাইছে। আপোনালোকে যিকোনো এটা ডায়মণ্ডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক, ইয়াতে লিখা আছে চি মোৰ এবাউট, যাৰ নাম থাকিব বা যাক পিনত দিব তেখেতৰ নাম আপোনালোকে ইয়াত দেখিবলৈ পাব। চ' ইয়াত মফিজুদ্দিনক যিহেতু পিনত দিছে, তেখেতৰ নামটো ইয়াত আহিছে। মই ইয়াতে ধুনীয়াকৈ এটা ক্লিক কৰি দিম। আৰু ইয়াতে চাওক, মই যিহেতু মফিজুদ্দিন দাদাৰ সৈতে ইতিমধ্যে সংযুক্ত হৈ আছোঁ, ফ্ল'য়িং বুলি দেখুৱাইছে। যিয়ে নহওক, নতুন মানুহলৈ হয়তো মই তেখেতক ফ্ল' কৰি দিলোঁহেঁতেন। ইতিমধ্যে যিহেতু দাদাৰ লগত মই সংযুক্ত হৈ আছোঁ, নতুনকৈ আৰু সংযুক্ত হ'বলগীয়া নাই। চ' আপোনালোকে এনেকৈ সংযুক্ত হ'ব পাৰিব। চ' মই বেক কৰিম, অলপ বেক কৰিম। বেক কৰাৰ পিছত ইয়াতে চাওক, আন এজনক হয়তো পিনত দিছে, মুন এন বৰা বাক পিনত দিছে। ইয়াতো মই ধুনীয়াকৈ এটা ৰিয়েক্ট দি দিলোঁ, কিন্তু এখেতৰ লগতো মই অলৰেডি সংযুক্ত হৈ আছোঁ। জানক মই আৰু নতুনকৈ এখেতৰ লগত সংযুক্ত হ'বলগীয়া নাই। প্ৰবীৰ ভট্টাচাৰ্য দাদাক এটা পিন দিছে, মই এখেতৰ লগত সংযুক্ত হৈ যাম। এখেতকো মই এটা ৰিয়েক্ট দি দিলোঁ, আৰু ইয়াতে শ্বেয়াৰ কৰিছে, দাদাই শ্বেয়াৰ কৰিছে। এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু ইয়াতে মই ধুনীয়াকৈ এটা ডায়মণ্ডত ক্লিক কৰি দিলোঁ। আৰু ইয়াতে চি মোৰ এবাউট প্ৰবীৰ ভট্টাচাৰ্য দাদাৰ লগতো ইতিমধ্যে মই সংযুক্ত হৈ আছোঁ। নতুনকৈ আৰু সংযুক্ত হ'বলগীয়া নাই। যিয়ে নহওক, আপোনালোকেতো হয়তো বন্ধু কেনেকৈ বনাব লাগে আপোনালোকে শিকি গৈছে। এতিয়া আপোনালোকে নাম মেনশ্যন কেনেকৈ দিব। নাম মেনশ্যন দিয়াৰ বাবে ইয়াত ৰাইট এটা কমেণ্ট বুলি আছে, ইয়াত আপোনালোকে হয়তো দেখিবলৈ পাইছে ৰাইট এ কমেণ্ট। এই ৰাইট এটা কমেণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত হেছটেগ এটা ক্লিক কৰি দিলোঁ। হেছটেগ ক্লিক কৰি দিয়াৰ পিছত চাওক, ইয়াত বহুতো নাম অলৰেডি বা ইতিমধ্যে আহি যাব। আপোনালোকে যদি নাহে আপোনালোকে নাম চাৰ্চ কৰিও দিব পাৰে। মই কাক মেনশ্যন দিম, ইয়াতে আৰিফুলক দিলোঁ। আকৌ মই হেছটেগ দিলোঁ, জাৰ্দিনা বাক দিলোঁ। তাৰপিছত জুলি গগৈ বাক দিলোঁ। ইতিমধ্যে যিহেতু জাইদুল আলী দাদাৰ লাইভ ছেশ্যন চলি আছে, তেখেতক মই নিদিওঁ, জিয়াউল হক দাদাক দিলোঁ। তাৰপিছত চিৰাজ HW দাদাক দিলোঁ, চায়ন দাদাক দিলোঁ, ইলিয়াছ ছাৰক দিলোঁ, জাতিন বাক দিলোঁ, হাচিনা বাক দিলোঁ। আৰু আপোনালোকে বিচাৰিলে আৰু দিব পাৰে। আৰু দিয়াৰ পিছত ইয়াতে ধুনীয়াকৈ চেণ্ড অপশ্যন আছে। এই চেণ্ড অপশ্যনত ক্লিক কৰি আপোনালোকে পঠিয়াই দিব পাৰিব। মই পঠিয়াই দিলোঁ, বহুজনক শ্বেয়াৰ কৰি মেনশ্যন কৰি দি দিলোঁ। যিয়ে নহওক, আপোনালোকে এনেকৈ বন্ধু বনাব বা শ্বেয়াৰ কৰিব আৰু মেনশ্যন দিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। হয়তো ভিডিঅ'টো আপোনালোকে ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট পাৰে যদি শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।